মই নতুনকৈ হোটেল এখন খুলিম বুলি ভাবিছোঁ মানে সেই হোটেলখন নাম হ'ব উৎপল ধাবা। বটলটোত একেবাৰে ৰেড চিলি খালি একদম কম পৰিমাণে দিম, যিহেতু ৰেড চিলি আমাৰ মাজত নাই। মিট মছলা এইটো দিম দিয়া, এইটো অলপ সৰহ পৰিমাণে দিয়া হ'ব। এইটো তেতিয়া বেছি দিলেহে এইটো খাই ভাল লাগিব, কম পৰিমাণে দিলে এইটো খাই ভাল নালাগিব। এতিয়া আমি মাংসটো 5 মিনিট 10 মিনিটৰ কাৰণে ঢাকি দিম। তাৰপিছত দিম আমি আলু, যিটো ইংলিছত কয় পটেটো। অ'কে, তাৰপিছত আৰু কি, তাৰপিছত ধুনীয়াকৈ খাম, আপোনালোকক দেখাম। চাই দিব ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আজি ধুনীয়া এটা ভিডিঅ' হ'বলৈ গৈ আছে, হ'বলৈ মানে বনিয়ে আছে। অ'কে, আহক আমি ইংলিছ পটেটোটো অলপ দি দিওঁ। এইটো পটেটোটো দিলে অলপ খাই মজা লাগে মানে, আলু নহ'লে মাংসৰ সোৱাদটো নহয়। গৰম পানী দি দিলোঁ, এতিয়া পানী দি উতলাম। আপেল খাই আছোঁ, ৰূপালীমান তই অলপ চাট দি দে। কি সুগন্ধময় মাংস, এনে মাংস সিজি গ'ল। চিকেন ये हाथ हाथ नहीं ठाकुर। কি ধুনীয়া বনাইছোঁ।